Hello and welcome to the official YouTube channel of Moja Class. Moja Class or YouTube channel alone hokoloke sagaram janaisu. Thik ase? So we were discussing about real number, which is the first chapter of class 10 mathematics. Okay? So we have already completed 75% of it and remaining 25% will be discussed today. Okay? So ami ki korim aji? We are going to discuss the remaining 25%. And the remaining 25% is related to the rational and irrational numbers. So, rational and irrational number opor ami eta aji revisiting. Thik ase? Revisit korim mane ami olop sam jagot ki pohisilu ba rational and irrational number bilak ki asile. Thik ase? So, what was a rational number or what is rational number? So, rational number kunkhini asile? Then those numbers which can be written in the form p by q, where p and q are integers and q is not equal to 0. Also, p and q are coprime. ঠিক আছে? এতিয়া p by q মানে কি আসলে? p এটা integer আসলে আৰু q এটা integer আসলে. ঠিক আছে? So, কথা এটোই হল যে ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মত থাকিব লাগে সো যিবিলাক আমি নাম্বাৰ ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো হেবিলাক নাম্বাৰক কোৱা হৈছিলে ৰেচনেল নাম্বাৰ লাইক 2/3 ঠিক আছে 3/4 5/3 তে এইবিলাক নাম্বাৰ ৰেচনেল নাম্বাৰ যিবিলাক সিঙ্গল ডিজিট নাম্বাৰ সাপোজ 2 3 4 এইবিলাকও আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো 2/1 3/1 or 4/1 সো এইটো আমি এক্সপ্ৰেছ কৰিব পাৰো that is the p by q form গতিকে এইখিনি নাম্বাৰক আমি কি বুলি কম তেতিয়াহলে ৰেচনেল নাম্বাৰ বুলি কম সো অল ইন অল কথাটো ক'বলৈ গলে যিবিলাক নাম্বাৰ আমি p by q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো where the important thing is q is not equal to 0 is rational number but কেতিয়াবা p by q ফৰ্মত এক্সপ্ৰেছ কৰিলেও কি হয় কিছুমান নাম্বাৰ আমি ইয়াৰ ডেসিমেল এক্সপানশনটো চাব লগা হয় সো ডেসিমেল এক্সপানশনৰ ওপৰত ৰেচনেল এণ্ড ইৰেচনেল দুইটা নাম্বাৰ নিৰ্ভৰ কৰে কোনটো ৰেচনেল হ'ব কোনটো ইৰেচনেল হ'ব গতিকে সেইখিনি কি আছিল আমি একবাৰ ৰিভিজিট কৰিম সেইখিনি আছিল it includes the numbers which have terminating numbers as it's at its decimal expansion like 30/8 so 30/8 to যদি আমি decimal expand কৰিছো তে তাত আমি কি পাইছো 3.75 the important thing is that after the decimal point it was a decimal point. So after the decimal point আমি first 7 পাইছো then 5 পাইছো then the number terminates আমি কোনো নাম্বাৰ পোৱা নাই নাম্বাৰ কে টাৰ্মিনেট হৈ গৈছে অৰ্থাৎ ইয়াৰ পৰা কোনো ইয়াৰ পিছৰ পৰা কোনো নাম্বাৰ পোৱা নাযায় সো এনেকুৱা যিবিলাক নাম্বাৰ আছে যিবিলাক অৰ ডেসিমেল এক্সপানশনত হিহত কি হয় টাৰ্মিনেট হয় অৰ্থাৎ ডেসিমেল পইণ্টৰ পিছত নাম্বাৰটো টাৰ্মিনেট হৈ যায় এইখিনি নাম্বাৰ কি বুলি কোৱা হয় ৰেচনেল নাম্বাৰ বুলি কোৱা হয় সো এইখিনি ৰেচনেল নাম্বাৰত পৰে but আৰু এটা টপিক আৰু এটা তোমাৰ সাব ডিভিজন আছিল হেতু হৈছে the numbers which have repeating numbers at its decimal expansion অৰ্থাৎ like 1/3 টো যদি আমি decimal expand কৰিছো 1/3 পিছত কি পাইছো 0 point অৰ্থাৎ after the decimal point আমি কি পাইছো 3 এনেকে তত পাই গৈ আছো অৰ্থাৎ decimal point ৰ পিছত নাম্বাৰ 3 টো ডিজিট 3 টো বাৰে বাৰে ৰিপিট হৈছে গতিকে যিবিলাক এনেকুৱা নাম্বাৰ আছে য'ত ডেসিমেল এক্সপান্ডত কি হয় ডেসিমেল এক্সপান্ড কৰাৰ লগে লগে নাম্বাৰটো ৰিপিট হয় অৰ্থাৎ এটা সেম নাম্বাৰ ৰিপিট হৈ থাকে সেইখিনি নাম্বাৰক কি বুলি কয় ৰেচনেল নাম্বাৰ বুলি কোৱা হয় সো ৰেচনেল নাম্বাৰ ইনক্লুডস the terminating numbers and the repeating numbers মানে আফটাৰ ডেসিমেল পইণ্টৰ পিছত যিখিনি নাম্বাৰ কেতিয়াবা টাৰ্মিনেট হৈ যায় ডেসিমেল এক্সপানশনত সেইখিনিকো ৰেচনেল নাম্বাৰ বুলি কোৱা হয় আৰু যিখিনি নাম্বাৰ ৰিপিট হয় ডেসিমেল এক্সপানশনত য'ত এটা নাম্বাৰ সেম নাম্বাৰ ৰিপিট হৈ থাকে লাইক 1/3 সেইখিনি নাম্বাৰক কি বুলি কোৱা হয় এইখিনি নাম্বাৰকো ৰেচনেল নাম্বাৰ বুলি কোৱা হয় গতিকে আমি p by q ফৰ্মত থকা যিখিনি ৰিপিটিং নাম্বাৰ ডেসিমেল এক্সপানশনত ক'বলৈ গৈ আছো মই যিখিনি ৰিপিটিং হয় সেইখিনি ৰেচনেল হয় আৰু যিখিনি টাৰ্মিনেটিং হয় ডেসিমেল এক্সপানশনত সেইখিনিও ৰেচনেল নাম্বাৰ হয় So, rational number কোনখিনি গম পালো তেতিয়াহলে কিন্তু irrational number কোনখিনি এটো মেইন কথা so the numbers which are not rational are irrational number for example √2 √3 e pi etc okay so they are কি হয় non terminating হয় আৰু non repeating হয় ইহত
decimal expand কৰোতে আমি expansion যেতিয়া কৰো তেতিয়া আমি কি হিহঁতৰ non terminating অৰ্থাৎ কোনো নাম্বাৰ টাৰ্মিনেট হৈ নাযায় বা হিহঁতি non repeating হয় repeating নহয় কোনো নাম্বাৰ লাইক তুমি যদি মই পাই তো চাও পাই ইকুৱেলছ টু 22/7 হয় সো ইয়াৰ যদি decimal expand কৰো আমি পাম 3.14159 okay 3.14159 dot এইটো আমি পাই গৈ থাকিম গতিকে ইয়াত চোৱা কোনো নাম্বাৰ টাৰ্মিনেট হৈ যোৱা নাই ইয়াৰ পিছত 9 ৰ পিছতো কোনো ভ্যালু ওলাই গৈ থাকিব বা কোনো নাম্বাৰ ৰিপিট হোৱা নাই সো সেইখিনি নাম্বাৰ আমি ৰেশনাল নাম্বাৰ বুলি কনসিডাৰ কৰিব নোৱাৰো তাক হ'ব কি হ'ব হি irrational number যদিও 22/7 p by q ফৰ্মত আছে but it is irrational okay আৰু কিছুমান আছে যিবিলাক নন ৰিপিটিং হয় sorry এটো একটা কথাই হল যে এইবিলাক নাম্বাৰ যেনেকৈ পাই = 22/7 যত নন টাৰ্মিনেটিং হৈছে মানে কোনো নাম্বাৰ টাৰ্মিনেট হোৱা নাই আৰু নন ৰিপিটিং হৈছে আৰু এটা एग्जांपल যে তুমি লোৱা √3 ভ্যালু যদি আমি ডেসিমেল এক্সপান্ড কৰো তেতিয়া আমি √3 ভ্যালুটো পাম 1.732 ... এইটো আমি ভ্যালু পাই গৈ থাকিম তো নাম্বাৰ কেতিয়াও টাৰ্মিনেট হৈ নাযায় ইয়াৰ পৰা কোনো শেষ নহয় আৰু কেতিয়াও ৰিপিট নহয় সো এইবিলাক নাম্বাৰ ৰেশনাল নাম্বাৰ বুলি কনসিডাৰ কৰিব আমি কেতিয়াও নোৱাৰো সো ইহঁতি কি হ'ব ইহঁতি হ'ব ইৰেশনাল নাম্বাৰ সো তোমালোকে গম পালা যে ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰ কোনখিনি ঠিক আছে এতিয়া নেক্সট টপিক আমি পঢ়িব গৈ আছো কি the fundamental theorem of arithmetic ঠিক আছে the fundamental theorem of arithmetic কোনখিনি the fundamental theorem of arithmetic says every composite number can be expressed as a product of primes or prime numbers and this factorization is unique apart from the order in which prime factors occur ঠিক আছে তো তোমালোক ডেফিনেশনটো দেখি আছে হয়তো অলপ কমপ্লিকেটেড লাগিব পাৰে কিন্তু এটো কোনো কমপ্লিকেশন নাই ইয়াত সো ইট ইজ ভেৰি সিম্পল আৰু তোমালোকে এইবলি বুজি থোৱা যে প্ৰতিটো কম্পোজিট নাম্বাৰ আছে যিমান আছে কম্পোজিট নাম্বাৰ প্ৰতিটো কম্পোজিট নাম্বাৰক আমি product of prime number হিচাপে আমি এক্সপ্ৰেছ কৰিব পাৰো সো ফাৰ্স্ট অফ অল কম্পোজিট নাম্বাৰ কি আছিল তোমালোকে মনত পেলোৱা খৰুদা হয়তো পাইছা সো কম্পোজিট নাম্বাৰ can be defined as a natural numbers that have more than two factors যাৰ দুটাতকৈ বেছি ফেক্টৰ থাকে আৰু সেই দুটা ফেক্টৰ কি হয় প্ৰথম ফেক্টৰটো আমি পাও যে 1 পাও হদা ফেক্টৰ যিকোনো নাম্বাৰ আমি 1 to হদা ফেক্টৰ পাও হাউ দা নাম্বাৰ ইটসেলফ যি হয় x হয় মানে x তো যিকোনো হ'ব পাৰে যিটো নাম্বাৰে লওঁ সো যদি মই x লৈছো x অফ ফেক্টৰ দুটা পাম 1 পাম আৰু x নিজে অৰ্থাৎ ইয়াত x অফ 1 ও ডিভাইড যাব x ও ডিভাইড যাব ঠিক আছে ফৰ এক্সাম্পল আমি প্ৰাইম নাম্বাৰ খিনি যদি কনসিডাৰ কৰো লাইক 2 or 5 okay 2 to smallest prime number আমি সবে জানো 2 to আমি ফেক্টৰ এটা কি পাম 1 আৰু 2 because আমি এনেকে এক্সপ্ৰেছ কৰিব পাও 1 into 2 ঠিক আছে সো এতিয়া 1 এ 2 ডিভাইড যাব and 2 এ 2 ডিভাইড যাব 5 এর ক্ষেত্ৰটো ঠিক একে 1 and 5 পাম আমি ইয়াক 1 এর 5 ক ডিভাইড যাব 5 এর 5 ক ডিভাইড যাব হেকাৰণে আমি 1 আৰু 5 ক একোটা ফেক্টৰ বুলি কনসিডাৰ কৰিছো কিন্তু apart from these numbers like মই যে তোমাক এটা 6 কম সো 6 ৰ আমি যদি ফেক্টৰ চাও কি পাম আমি 1 পাম ঠিক আছে 6 পাম সো apart from these 1 and 6 ঠিক আছে আমি আৰু দুটা ফেক্টৰ পাম কি 2 and 3 like 2 6 ক ডিভাইড যাব and 3 6 ক ডিভাইড যাব ওকে গতিকে এনেকুৱা নাম্বাৰ যত তোমাৰ দুটা ফেক্টৰ অৰ্থাৎ 1 আৰু the number itself এই যেটো নাম্বাৰ হয় হিট নাম্বাৰ আমি যদি অধিক ফেক্টৰ পাও তাক কি বুলি কোৱা হ'ব কম্পোজিট নাম্বাৰ বুলি কোৱা হ'ব ঠিক আছে সো হাউ টু ৰিপ্ৰেজেন্ট ঠিক আছে কম্পোজিট নাম্বাৰ কিনো আমি এতিয়া কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম in terms of product of primes okay ঠিক আছে এটা চাও আমি এটা নাম্বাৰ প্ৰাইম নাম্বাৰ মই কনসিডাৰ কৰিছো 30 টো যদি আমি প্ৰাইম ফেক্টৰাইজেশন কৰি লওঁ কি হ'ব 2 15 and 3 50 okay so 30 equal to আমি কি লিখিব পাৰিম 2 into 3 into 5 যেটো আমি product of prime numbers হৈছে 2 to prime number 3 to prime number 5 to prime number so আৰু এটা যদি কম্পোজিট নাম্বাৰ চাই লওঁ আমি ঠিক আছে 12 টো যেটো আমি প্ৰাইম ফেক্টৰাইজেশন কৰো 2 6 2 3 so ইয়াত কি হ'ব আমি যদি 12 টো কৰো 12 টো হ'ব 2 into 2 into 3 or 2 square into 3 it is a 2 to prime number 3 to prime number so এই দৰে so প্ৰতিটো কম্পোজিট নাম্বাৰক আমি কি কৰিব পাৰো সদায় প্ৰাইম ফেক্টৰাইজেশন অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেশন কৰি প্ৰাইম নাম্বাৰৰ প্ৰডাক্ট হিচাপে আমি ইয়াত লিখিব পাৰো so সেইটোৱে
the fundamental theorem of arithmetic sot কোৱা হৈছে ঠিক আছে এতিয়া আমি নেক্সট চাম ঠিক আছে যে ডেসিমেল এক্সপানশন যে ৰেশনাল নাম্বাৰ পঢ়ি আছিলো সেই ডেসিমেল এক্সপানশনৰ ওপৰত নিৰ্ভৰ কৰি তিনটা থিওৰাম উলিওৱা হৈছে সো ফাৰ্স্ট থিওৰামটো কি কৈছে হেটো চাও decimal expansion of rational number ঠিক আছে so first theorem তে কৈছে let x be a rational number whose decimal expansion terminates ঠিক আছে যিকোনো এটা তোমাক আমাক rational number কৈ দিছে x যত কি হৈছে decimal expansion terminates যত কি হৈছে decimal expansion আমি কৰিলে হেতু আমি number terminate হৈ যায় like আমি already discuss কৰি আমাৰ example লে কৈছো 3.75 so এটা rational number বুলি কৈ দিছে suppose ঠিক আছে x is a rational number whose decimal expansion of ki hoy number terminates then we can express x in the form of p by q so p by q form jodi am express ko ki hoy 22 by eto hoy jay 30 by 8 ola hoy jay okay etia 30 by 8 jodi p by q form ahi gol p by q form ahi gol etia jodi am saw q2 so q is equal to ki hoy q2 8 hoise q is equal to 8 so 8 to আমি কি ফর্মুলা এক্সপ্রেস করব পাম 2 to the power of n 5 to the power of m 2 to the power of n 5 to the power of m so n আৰু m যিকোনো নন নেগেটিভ ইন্টিজাৰ মানে কোনখিনি তোমাৰ 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে বাট -1 -2 -7 এইবিলাক হ'ব নোৱাৰে ঠিক আছে সো q টো যদি চাও q টো আমি কেনেকৈ এক্সপ্ৰেস কৰিব পাৰিম 2 কিউব এটা 2 to the power of n to format আছে 2 to the power of n format আছে কিন্তু 5 to the power of m format নাই সো ইয়াত যদি আমি লিখি দিও 5 to the power of 0 okay 0 এটা নন নেগেটিভ ইন্টিজাৰ আৰু 5 to the power of 0 যিকোনো নাম্বাৰৰ ওপৰত যদি 0 পাৱাৰ থাকে তেতিয়া সদায় ইকুৱেলস টু 1 হয় গতিকে q টো আমি q = 8 টো আমি কেনেকৈ লিখিব পাৰো 2 কিউব 5 to the power of 0 গতিকে যিবিলাক ৰেশনাল নাম্বাৰ আমি য'ত decimal expansion of number terminate ho jay like 3.75 tak p by q form likhile ki hoy 30 by 8 so hihotor khodai jitu denominator hoy q2 orthat denominator ki form thake 2 to the power of n and 5 to the power of m form thake so etu hoise amar first theorem thik ase second theorem to sa jodi ami sao tar ulta to koise thik ase ulta to ki boli koise if x by x is equal to p by q be a rational number ठीक है x is equal to p by q rational number এটা কৈ দিছে suppose x to মই ধৰি লৈছো তোমাৰ 7 by 80 so এটা এটা rational number হয় ঠিক আছে x is equal to p by q be a rational number such that the prime factorization of q is of the form 2 to the power of n 5 to the power of n where n and m are non-negative integers then x has decimal expansion which terminates কথাটো উল্টা মানে প্ৰথমটোত কৈছিলে যে আমাক যদিহে আমাক কোনো এটা এনেকুৱা নাম্বাৰ দিয়ে যত যাৰ decimal expansion terminate হৈ যায় সো হেতু কি কৰিব পাৰি p by q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰি p by q ফৰ্মত এক্সপ্ৰেছ কৰাৰ পাছত q টো কোনটো ফৰ্মত থাকে q টো 2 to the power of n 5 to the power of m ফৰ্মত থাকে কিন্তু ইয়াত কৈছে যদিহে আমাৰ এনেকুৱা এটা নাম্বাৰ দি দিয়ে ৰেশনাল নাম্বাৰ দি দিয়ে যিটোত p by q form already আছে আৰু q to কোন ফৰ্মত আছে 2 to the power of n 5 to the power of m এটা 80 যদি আমি চাও 2 to the power of n 5 to the power of m ফৰ্মত আছে কিয়নো ইয়া কেনেকৈ লিখিব পাৰি 2 to the power of 4 into 5 to the power of 1 so এই ফৰ্মত থকা নাম্বাৰটো এটো আছে অলৰেডি পাই থম so এই নাম্বাৰটো আমি দেখি ক'ব পাৰিম যে ইয়া যদি আমি ডেসিমেল এক্সপানশন হ'ব অৰ্থাৎ 7 by 8 যদি ডেসিমেল এক্সপান্ড কৰো আমি the number ঠিক আছে number terminates ঠিক আছে number terminates at its decimal expansion so এই দুটা থিওৰাম যে কলে সেই দুটা থিওৰাম কি হৈছে আমাৰ এটা কইনৰ ইপিটি মানে ঠিক আছে so এটা বস্তু দেখি পেলা আমি ইটো বস্তু কব পাৰো আৰু ইটো বস্তু দেখি আমি ইটো বস্তু পাৰো ৰিভাৰ্স কৰিব পাৰো মানে ঠিক আছে so সেই দুটা থিওৰাম এই ডেসিমেল এক্সপানশনৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে ঠিক আছে so last যেটো থিওৰাম আছে হেতু কি কৈছে if or let x is equal to p by q be a rational number such that prime factorization of q is not of the form the prime factorization of q to mana denominator ko jitu koise q is not of the form 2 to the power of n 5 to the power of n where n m
m are non-negative integers, then x has a decimal expansion which is non-terminating but repeating হয় বুলি কৈছে যদি হে x to আমাক দি দিছে ঠিক আছে x to আমাক দি দিছে suppose মই কৈছো 6/15 definitely it's a rational number হয় না 6/15 টো rational number হয় কিন্তু যেটো আমাৰ p by q ফৰ্মত আছে এতিয়া p is equal to 6 হয় আৰু q is equal to 6 হয় q is equal to 15 হৈছে so কিন্তু q to আমাৰ কোনো 2 to the power of n and 5 to the power of m ফৰ্মত নাই because q to আমি লিখো 3 into 5 এ পাম so এই 2 to the power of n and 5 to the power of m ফৰ্মত নাথাকে গতিকে এতিয়া আমি এই নাম্বাৰটো কিটো যেটো ৰেশনাল নাম্বাৰ হ'ব এটো কি হ'ব ইয়াৰ ডেসিমেল এক্সপানশনৰ নাম্বাৰ টাৰ্মিনেট হৈ নাযায় কি হ'ল ডেসিমেল এক্সপানশন যদি কৰো ডেসিমেল এক্সপানশন কি ওলাব এটো না ৰিপিটিং নাম্বাৰ ওলাব ৰিপিটিং নাম্বাৰ ওলাব ঠিক আছে যেনেকৈ 1/3 টো আছিল 1/3 টো আমি কি হয় ৰেশনাল নাম্বাৰ হয় কিন্তু ইয়াত কি হৈছে q টো কোনো 2 to the power of n and 5 to the power of m ফৰ্মত নাই so 3 to 3 into 1 হে লিখি পাম 2 to the power of n and 5 to the power of m ফৰ্মত নাই গতিকে এই এক্সপানশনটোত কি হয় ডেসিমেল এক্সপানশন যদি কম 0.333 এলৰে ওলাই গৈ থাকে মানে সেম নাম্বাৰটো ৰিপিট হৈ যায় গতিকে যদি হে q টো 2 to the power of n and 5 to the power of m ফৰ্মত নাথাকে তেতিয়া কি হ'ব হি তাৰ ডেসিমেল এক্সপানশন যদি আমি কৰিম তেতিয়া ই এটা ৰিপিটিং নাম্বাৰ দেখাব মানে বুজিলা সো তোমালোকৰ লেসনটোত ইমান লাগি আছিল এইখিনি এটা ইম্পৰ্টেন্ট কিছুমান টপিক হয় এইখিনি সো এইখিনি তোমালোকে যদি বুজি নোপোৱা এই ভিডিওটো চাই তেন্তে মোক তোমালোকে আকৌ পঢ়িব পাৰা কিবা যদি কুৱেছ আছে তোমালোকে মোক পঢ়িব পাৰা আমাৰ কমেন্ট সেকশনত জনাব পাৰা আৰু তাত মই আনসাৰ দিবলৈ ট্ৰাই কৰিম প্লাস আমাৰ লাইভ ক্লাছ যিখিনি হৈ আছে লাইভ ক্লাছ খানি ট্ৰেইনিং কাৰণেও তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা সো ইউটিউবত যদি কেতিয়াবা কিছুমান ভিডিও হয়তো নাপাব পাৰা বাট লাইভ ক্লাছত আমি ডেইলি লাইভ ক্লাছ কৰি থাকো সো লাইভ ক্লাছৰ কাৰণে তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা ঠিক আছে সো ভিডিওখিনি তোমালোকে নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত তোমালোকে অলপ সাৰ্কুলেট কৰিবা শেয়াৰ কৰিবা যাতে এই লকডাউনৰ সময় এতিয়া হয়তো বহুতে পঢ়িব মিলিব পৰা নাই বা কিছুমান বস্তু বুজিব পোৱা নাই বা স্কুলৰ ক্লাছ হয়তো কিছুমানে কৰিব পৰা নাই গতিকে আমাৰ ভিডিওখিনি যাতে সকলো লেকে ৰিচ হয় সো যাতে সকলোৱে বুজি পায় সেইখিনি তাই আমি কামনা কৰিছো আৰু প্ৰতিজন ষ্টুডেন্টে যাতে বস্তুখিনি আমাৰ ম্যাথমেটিক্সত ভাল দৰে এজন ছাত্ৰ ছাত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে সো হেতু আমাৰ লক্ষ্য তোমালোকৰ ভাল হলে আমি আমাৰ ভাল গতিকে যদি কিবা বুজি নোপোৱা আমাক কবা আমি ক্লাস 10 ম্যাথমেটিক্সৰ যিটো ফাৰ্স্ট চেপ্টাৰ আছিল ইমানতে আমি আজি ষ্টপ কৰিছো শেষ কৰিছো আৰু যদি কিবা নুবুজা থাকে তোমালোকে কমেন্ট সেকশনত মোক জনাবা ঠিক আছে লাইভ ক্লাছৰ কাৰণে তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা ওকে সো থ্যাংক ইউ एवरीवन নেক্সট ভিডিওত আমি আকৌ লগ পাম ঠিক আছে ওকে